ৰাতি হয় এনেকুৱা হ'লো চা ইমান বেছি ভাল লগা হৈছে গাইছ হৈ গেল আমাৰ ৰিল বনোৱা এই দুটাই পাগল হ'ল বোধ হয় কিবা খাই ভাল লাগছে কালা কালাই আৰু এতে গাইছ কি আৰু এতে গাইছ হেৰিকো ভয় কৰে গৰুকো ভয় কৰে মই নকৰোঁ গাইছ খালি দেখা বুলি চাই লৈ যাওঁ Hey guys, good morning and welcome back to my YouTube channel. So guys, আজি ৰাতিপুৱাৰ পৰাই ৰেডি হলো কাৰণ যাব লৈছে আমি এখন বিয়াখন গাইছ আজি নহয় বিয়াখন আছে ৰবিবাৰে আৰু কি কৈছ তই আৰু গাইছ বিয়াখন আজি নহয় বিয়াখন ৰবিবাৰে আজি হৈছে শুক্ৰবাৰ তো বিয়াখন গাইছ ঘৰৰে কাৰ বিয়া কি বিয়া আপোনালোকক মই বিয়াত যাই কেনে ক'ম এতিয়া নকওঁ এতিয়া জাষ্ট যাব লৈছে মই ঘৰৰ সকলোৱে যাব লৈছে গাইছ পুৰা কানি কাপোৰ লৈ ৰেডি জাষ্ট গেলিল আৰু মই অলপ আগতে যাব লৈছোঁ কাপোৰটো লৈ কিনে কাৰণ দৰ্জিত যাব লাগিব গাইছ দেখালে আৰু তো গাইছ মই অলপ আগতীয়াকৈ ৰেডি হৈছোঁ মানে যাবৰ কাৰণে কাৰণ মই যাব লাগিব এতিয়া দৰ্জিতাত মানে আমাৰ দাদাৰ ছোৱালীজনী হেৰি কৰে কাপোৰ চিলাই কৰে এটা কুৰ্তাটো অলপ সৰু কৰি আনিব লাগে মানে সৰু নহয় গাইছ ডাঙৰ কৰিব লাগে সৰু হৈছে তো যাওঁ যাই কিনে কাপোৰটো চিলাই কৰি লওঁ তাৰপিছত ঘৰৰ মই গোটাইবিলাক একেলগে যাব তাৰ পৰা ডাইৰেক্ট বিয়া আৰু বিয়া ক'ত আছে কাৰ বিয়া আপোনালোকক একদম যাই পাই কিনে ক'ম তো কণ্টিনিউ কৰি থাকক গাইছ গম পাব কাৰ বিয়া কি বিয়া পাম গাইছ পুৰা বিয়া ধামাকা ভ্লগ আহিব আপোনালোকে ৰেডি থাকক চাব ফাইনেলি গাইছ আহিবলৈ এতিয়া ৰখিছোঁ ৰিক্সা ৰিক্সাৰ উঠি দেখাইছিলোঁ গাইছে তো বহুত ডাঙৰ বেগটো দাঙি নিছোঁ মই বিয়া পাই গেলো গাইছ এতিয়া অলপ ফ্ৰেছ হৈ ল'ম ভাগৰ লাগছি আৰু যিমান খোজকাঢ়ি আহিছোঁ ভাত চাত নহয় গৈছে যিমান খাইছিলোঁ আৰু পুৰা অলপ দেৰিকৈ দেখাই আহিছোঁ খাই লৈ পুৰা মোৰ পেঞ্চন এটা পুৰা বস্তা দাঙি খাইলোঁ আৰু আমাৰ গেং ফাইনেলি গাইছ আমাৰ খবিছ এটা লগ পালোঁ আজি গাড়ী নাই থুচি গাইছ থুচি মিছা কথা কৈছোঁ থুচে দে মিছা কথা ক'লে কি বৌ কৈছোঁ দে মিছা কথা ক'ব লাগে থুচি দে গাইছ আমি ইয়াতে আমাক চামেন দি লৈছোঁ তো গাইছ অলপ দেৰিকৈ আপোনালোকক দেখুৱাম বিয়াখন এতিয়া বৰ্তমান আছোঁ ভিতৰত আমি গোটেইগালাই ভাত চাত খাই পেলাই বাগান দি আছোঁ অলপ দেৰিকৈ ভাতৰ ফালে যাম খাব আহিছোঁ গাইছ বিয়া বুলি কোৱা লগতে খা বুলিয়ে কয় আমি খাব আহিছোঁ সেতে কেনে এসপ্তাহ আগতে সোমবাৰে আহিছোঁ বিয়া ৰবিবাৰে আহিছে আৰু সোমবাৰে নেটৱৰ্ক নাপায় ইয়াতে তো গাইছ চাই অলপ দেৰিকৈ দিব ভাতৰ ফালে যাই কিনে মই গেলোঁ এই গাইছ কি বনাই গম কওঁ না কওঁ না এই গাইছ নকওঁ চুলি কিন্তু কি কেম্বাৰ অৰ্থ হৈছে দেখিছে না এই দিছোঁ দেখিছে আই দেখিলেই এতিয়া পুৰা ডেকৰেশ্যন চলি আছে আৰু এইফালে লাইটৰ এনেকৈ দিব লাগে লাইট এনেকৈ দিব লাইট সোমাই দিছোঁ ভিতৰে আৰু সৰু এটা কথা আহোঁতে দেখাম মই ভালকৈ এটা সেই দুটা দিব দে না সেই দুটা বাদে দিব এতে অদি এতে এটা তাতে এটা আৰু বৰ্তমান যাইছোঁ আমি গাইছ
ফুৰিব অলপ বাটৰ ফালে ও ইয়াতে আছে কেন দেখা না লেবেল লিখছন নাহি অলপ ফুৰিব বাটৰ ফালে আপোনালোকে এই চেনেলটো চাব কেম্বা কেম্বা গু গু ভিডিঅ' দে ও ভাল দে মস্ত ভাল দে গাইছ আপোনালোকে এক বছৰ দুই বছৰ ইচ্ছা নাযাব মানে যাব তো চাব গাইছ আচলতে মই মানে জোৰ নকৰোঁ দোকান চোকান নাই তে গাইছ কেনেকুৱা জেগা ইমান ভালটো নহয় ইমান বুঢ়িলেও গাইছ এতিয়া এখন দোকান নাপায় আৰু গাইছ মই কি পিন্ধি দেখিছে না চুৱেটাৰটো ভাল চুৱেটাৰটো আনিব পাৰছোঁ দে আৰু গাইছ দুখীয়া মানুহ নাই কি ক আৰু আমাৰ পিছফালে আছে আমাৰ চিষ্টাৰ আৰু খুৰী ছোৱালীজনী তাই হৈছে আমাৰ লগত খুৰী ছোৱালীজনীও এইগিলা চাওক গাইছ ইফালে ভাত বনাই নে কি কৰে এদি ভাত বনাই গাইছ আমাৰ ফালে এইগিলা নচলে দেখাই না সঁচাকৈ গাইছ মই দেখাই নাছিলোঁ আৰু ইফালে আমাৰ ফালে এইবিলাক নচলে গাইছ আমাৰ ফালে খুৰী চলে আহক বাইদেউ কি হ'ল মাই ৰিল বনাই আহিছে গাইছ দুটাই মামনি মুঝে বাঁচা তো গাইছ দেখিলে এতিয়া মানে সকলোৰে ঘৰে ঘৰে হেৰি আছে মানে এই গোবৰ কি কয় গৰু গোবৰৰ হেৰি খৰি গাইছ এইবিলাকো গাইছ সকলোৰে ঘৰে ঘৰে পাল্টে পাল্টে এনেকৈ ৰ'দত দিয়ে আৰু তো গাইছ আমাৰ বাইটিৰ ছোৱালীজনী মিছ নিহাৰিকা ৰাক্ষণী ঐ ভাই ভাল বাকী যি মাৰে বিদ্যা মানুহকেইটা গাইছে আকৌ বিয়াখন পাৰ হৈ গ'লো মানে এজনী ক্ষেত্ৰত লাগিছিলোঁ লোকেশ্যন আছে পথৰ গাইছে এইগাল এতিয়া বেটা এতিয়া আমাৰ নিহাৰিকা আছে ফাইনেলি গাইছ ফটো চটো উঠি ল'লোঁ বেছি থানি ৰ আৰু এই পৰা নাযাওঁ গাইছে এইখিনি মানে বহুত দূৰ হ'ব আৰু ইয়াতে বাগানত নামি গ'ল ফটো উঠিবৰ কাৰণে মানে ফটোৱে মেইন মানে য'তে ত'তে নামি যাব পাৰে মানুহ ইমান তললৈকে নামিব নালাগে গম পাইছেনে না মানুহ অলপ নিয়মত থাকিব লাগে আৰু গাইছ থাকা কি বুলি কয় মই নাজানো গাইছ আপোনালোকে কমেণ্ট কৰি ক'বচোন ইয়াতে যিটিকে নামি গ'ল মই কি কৰিম গাইছ মই যাম ধুনীয়া লোকেশ্যন মই চলা তলা ফল কৰি লগাই গৰম লাগছে এতিয়া আৰু গাইছ ফটো উঠিবৰ কাৰণে গাইছ কি এই মৰম কৰি দি আৰু গাইছ পেলাই চাওঁ পুৰা বাকাটা মানে কৈ নি ইয়াৰ পৰা আগে পিছে কৈ নি তো গাইছ হল ফাইনেলি জেগাটাকে চালোঁ এতিয়া যাওঁ বঢ়িয়াকৈ বিয়াত যাই কিনে কি বুঢ়ী মেহেন্দি ল'ম গাইছ যাই কিনে মেহেন্দি ল'ম আজি আৰু গাইছ সকলোৱে ৰিলচ বনাইছে কিন্তু মোৰ দুখৰ কথা যে মই ৰিলচ বনাকৈ নেট নাই কাৰণ মই নেট কিনিছোঁ মই ভিডিঅ' আপলোড দিছোঁ নেটখিনি খতম হৈ গয়া গাইছ আৰু আপোনালোকৰ লোকেশ্যনটো কেনেকুৱা লাগিছে ক'ব গাইছ পুৰা ভিডিঅ' শ্বুট কৰা মজা আছে গাইছ কভাৰ চং না কি ক ফটো ধৰিব গাইছ আৰু মই ফল কৰিলে ফাইনেলি মোৰ গৰম লাগছে তাতে থাকোঁতে ঠাণ্ডা লাগছিল তাতে অলপ ভিতৰৰ ফালে আছিল না এতিয়া ৰ'দৰ ফালে ওলাই আহিলোঁ তাৰ মানে গৰম লাগি গ'ল আৰু এতিয়া আহিবই নাই চলো বিয়া মে চলে গাইছ সিহঁতে চোন নাহে চলো বিয়া মে চলে এই গাইছ হৈ গ'ল আমাৰ ৰিল বনোৱা এই দুটাই পাগল হ'ল বোধ হয় কিবা খাই ভাল লাগছে কালাই কালাই আৰু এতিয়া গাইছ আৰু এতিয়া গাইছ হেৰিকে হৈ কৰে গৰুকে হৈ কৰে মই নকৰোঁ গাইছ খালি দেখা বুলি চাই লৈ যাওঁ তো এতিয়া যাইছোঁ বিয়া ঘৰলৈ মানে আৰু কিমান গাইছ ফটো উঠিম কিমান মানে ৰিল বনাম সেইকাৰণে গাইছ ভাবিলোঁ আৰু বিয়ালৈকে কিয় আহিছে জানা না হা কিয় আহিছা খাইছা কি গাইছ দুটা খাইছে কি খাইছে মোক নকওঁ কি হেৰি কুকুৰটো গৰু বুলি কৈছিলোঁ ছাগালটো গৰু আছে কিহৰ কাৰণে পিছত ক'ব আপোনালোকক গাইছ চব আনি লাগিছিল
এতিয়া এনেকুৱা হ'লো চা ইতান বেছি ভাল লগা হৈছে আমি কিবা বানিমি বাও হাত মেন্দিল বাসে থাকে তো রাখি এতো কে মানে নিয়ম কি যারা বইতা নিয়মে হাত গেলা আগে থৈ দি তো গাইস মই এটা চলি লৈছো ভিডিও বানাবার না সতলে যাবা না সতলান কি থবা লাগা আছে গাইস লাইক চে দিছি চালো দে মই জি ভাগি নলে গাইস ভাগি না হয় তো আগে বলে মার দিছে হরবেরে বায়াকে তো গাইস যদি সতলে যাবা পারো মানে যাম দেরি করে আমি তো এইতে লইছো বাইতে আনাই বাইতে বছর দিদিনে বই দেখা যাম সতলে দেখো আপনারা কেন ধরনের মানে ডেকোরেশন করছি কিটা লাইট সেট লাগাইছি উপরে লাগানো ছিল এগুলা তো সাইডাও গাইস একদম বাইতে বছর বাবু ফাইনালি গাইস চাহ খাইলো যি ভাত পুৰি গৈছে আৰু এটা পুৰা আমাৰ নাগিন ডান্স চলিছে কিন্তু গাইস বক্স নাই মোবাইলত বাজি কিনে আমি এই নহয় গাইস মই আৰু তাক আছে বাহিৰত গেল নিয়াৰিকা আমি তিনিওটা পুৰা ডান্স কৰিছোঁ এটা তাতে চাউণ্ড থকা মোবাইল বিচাৰি গৈছে কাৰণ ইয়াতে সৰু বক্স নাই আৰু ডাঙৰ আনা নাই কালি আনিব গতিকে আজি শুক্ৰবাৰ শনিবাৰে তেল গাইছ ৰবিবাৰে বিয়া তাৰ কাৰণে কালি আনিব দিয়ক আৰু এনেকৈ এনজয় কৰিছোঁ আমি আপোনালোককো পাৰ আমি দেখুৱাইছোঁ নেক্সট পাৰা না তুমি এটা ডান্স প্ৰেক্টিছ হৈ আছে আমাৰ আজি ৰাতিলৈকে শেষে সদায় ভিডিঅ'টো সমাপ্ত কৰিবৰ কাৰণে মই বাহিৰত যাব পাৰি নাই গাইছ অলপ বাহিৰত দেখি কাৰণে ভিডিঅ'টো সমাপ্ত কৰি দিম Hãy subscribe cho kênh Ghiền Mì Gõ để không bỏ lỡ những video hấp dẫn